পূৰ্বপুৰুষৰ যিটো নেচাৰেল ট্ৰেডিশ্যনেল যুগৰ বড়ো সমাজ জনগোষ্ঠী আপোনাৰ যি আমি পৰিৱেশটো প্ৰদৰ্শন কৰিলোঁ এই প্ৰদৰ্শনৰ ছবি আগৰ ছবিখিনি চাই বৰ্তমান বড়ো জনগোষ্ঠীখিনি খুব উৎসাহিত হৈছে আৰু বিৰাট আনন্দিত হৈছে তেওঁলোকে প্ৰায় বৰ্তমান আমি তেওঁলোকক সম্ভাষণ কৰোঁতে কেনেকুৱা হৈছে বুলি প্ৰশ্ন কৰোঁতে তেওঁলোকে অতি ভাল হোৱা বুলি কৈ প্ৰায় 99% বড়ো সমাজৰ জনগোষ্ঠীসকলে 99% প্ৰদৰ্শকসকলে ভাল হোৱা বুলি আমাক ৰিমাৰ্ক দি গৈছে। ইয়াতে আপোনাৰ আমি হয়তো বাসস্থান বনাইছোঁ আৰু সঁজুলি বনাইছোঁ, ধৰ্মীয় আমাৰ প্ৰতিষ্ঠান বনাইছোঁ, বাথুৰ গম্বুজ বনাইছোঁ, বাথুৰ মেৰ বনাইছোঁ, থকা বাসস্থান কৰিছোঁ আৰু গোটেই আপোনাৰ পশুপালনৰ যিখিনি ৰখাৰ ব্যৱস্থা সেইটো কৰিছোঁ আৰু কৃষিৰ কাৰণে যিখিনি আমাৰ প্ৰয়োজন হয় সঁজুলি প্ৰয়োজন সেইখিনি যিখিনি আমি সম্যক মানে চিন্তাৰে আধ্যাত্মিকতাৰ যিখিনি আমি মনত পেলাব পাৰিছোঁ সেইখিনি আমি মানে যোগান ধৰি পেলাই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াতে আপোনালোকে এণ্ডি কাপোৰো বনাই থকা পৰিলক্ষিত হৈছে, গতিকে তেওঁলোকৰ পৰা আহিছে আৰু ইয়াতে কি কাপোৰ বনাই আছে? তেওঁলোকে বৰ্তমান এৰী কাপোৰ চাদৰ কাপোৰ বনাইছে, এণ্ডি চাদৰ কাপোৰ বনাইছে তেওঁলোকে এণ্ডিৰে পিয়ৰ নিজে সূতা কাটি সেই সূতাৰে বনোৱা এণ্ডি কাপোৰ বনাই আছে। ইয়াতে মানুহৰ সমাগম কেনেকুৱা হৈছে? মানুহৰ সমাগম যোৱাকালি অকণমান বায়ুমণ্ডল আপোনাৰ সেমেকা হোৱাৰ কাৰণে অকণমান কম হৈছিল, কিন্তু আগৰ কেইদিন আৰু আজি যথেষ্ট মানুহ সমাগম হৈছে আৰু তেওঁলোকে আহি দৰ্শন কৰিছে, ভাল পাইছে, ভাল মন্তব্য কৰাটো আমি পৰিলক্ষিত হৈছে। তাৰ কাৰণে আমি নিশ্চয় চেজিগিৰি আনন্দ গোসাঁই বৰাই বাথৌক আমি ইয়াত উপাসনা কৰি আছোঁ। আমি অকণমান বতৰৰ তাৰতম্য দেখি আমি অকণমান চিন্তিত হৈছিলোঁ, কিন্তু আমাৰ ইয়াত যি আমাৰ গোঠাৰী আফাসকল আছে তেওঁলোকে চাকি বন্তি ধূপ ধূনা দি অতি মানে গভীৰভাৱে আধ্যাত্মিক দিশৰ মাজেদি তেওঁলোকে বাথুৰ বন্দনা গাই পেলাই আৰজ কৰিছে। কৰাৰ পিছদিনাখনৰ পৰাই বতৰ এনেকুৱা খাম কাটাৰ কাৰণে আমি খুব আনন্দিত হৈছোঁ।